উপহিত ফায়ার ব্রিগেড লাগে লাগে ফায়ার ব্রিগেড লাগিবই লাগিব আমাৰ উপহিত ফায়ার ব্রিগেড লাগিবই লাগিব আমাৰ উপহিত ফায়ার ব্রিগেড স্টেশন লাগিবই লাগিব মোৰ দুজন ছাত্ৰ আহি আছে দোকানৰ পৰা মোক ফোন মাৰিলে যে ছাৰ জুই লাগিছে প্ৰকাণ্ড তাৰপিছত মই আহি দেখো অৱস্থা নাই মই ধৰি লগে লগে আহিছো মাত্ৰ এক দুজন মানুহ আছিল তাৰপিছত মই লগে লগে অচি ছাৰক সন্মানীয় অচি ছাৰক মই জনালো যে ছাৰ এনেকে ৰূপহীত জুই লাগিছে ছাৰ লগে লগে আহি গৈছে আমাৰ কথা শুনি ছাৰ ফায়াৰ ব্ৰিগেডত ফোনো মাৰিছে তাৰপিছত শুনাশুনি হোৱাত তাৰপিছত মানুহবিলাক আহিছে আমি প্ৰথমে কি কৰিছো ৰাইজ লৈ পানী ঘৰৰ পৰা বাল্টি দি পানী আনি আমি 10-15 জনে এনেকে মই নিজে পানী মাৰিছো পানী মাৰি কিন্তু এইটো একমাত্ৰ হৈছে যে আমাৰ ৰূপহীত প্ৰপাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন নাই আমি বাৰম্বাৰ প্ৰতি বছৰে আমি অনুৰোধ জনাইছো আমাৰ ডিসি মহোদয়ক আমাৰ যি অফিচাৰ আছে তেওঁলোকক জনাইছো আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কিবা বাৰ্তা প্ৰদান কৰিছো যে আমাৰ ৰূপহীত বিস্তৰ ক্ষতি হৈ আছে আমাৰ ব্যৱসায় ভাই বন্ধুসকলৰ বহুত ক্ষতি যোৱা বাৰো আজি প্ৰায় 6টা মান দোকান পৰিছে আনুমানিক 20 লাখৰ ওপৰত ক্ষয়ক্ষতি হৈছে কি দোকান আছে ইয়াত আপোনাৰ ফাৰ্নিচাৰ দোকান আছিল মোবাইল ৰিপেয়াৰিং লগতে মোবাইল এসেসৰি দোকান আছিল ফায়াৰ ব্ৰিগেডত আপোনাৰ পলমকে আহিছে হয় এটো কি খামখেলি কৰিছে খামখেলি আছে ইয়ত নাজানো আমি সাধাৰণ ৰাইজ গলে 10 পৰা 15 মিনিট লাগে নগৰ পৰা ৰূপহী লাগে কিয় দেৰি হৈছে এটো গম নাপাও কি বিচাৰিব আমি বিচাৰো যে অতি শীঘ্ৰে আমাৰ অসম চৰকাৰে ব্যৱস্থা কৰি আমাৰ ৰূপহীবাসী ৰাইজৰ কাৰণে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে যাতে ফায়াৰ ব্ৰিগেড অৱস্থা এটা ব্যৱস্থা কৰে তাৰ কাৰণে আমি কাতৰ অনুৰোধ কৰিছো সমগ্ৰ ৰূপহীবাসীৰ হৈ মানে মোৰ দুজন ছাত্ৰ আহি আছে দোকানৰ পৰা মোক ফোন মাৰিলে যে ছাৰ জুই লাগিছে প্ৰকাণ্ড তাৰপিছত মই আহি দেখো অৱস্থা নাই মই ধৰি লগে লগে আহিছো মাত্ৰ এক দুজন মানুহ আছিল তাৰপিছত মই লগে লগে অচি ছাৰক সন্মানীয় অচি ছাৰক মই জনালো যে ছাৰ এনেকে ৰূপহীত জুই লাগিছে ছাৰ লগে লগে আহি গৈছে আমাৰ কথা শুনি ছাৰ ফায়াৰ ব্ৰিগেডত ফোনো মাৰিছে তাৰপিছত শুনাশুনি হোৱাত তাৰপিছত মানুহবিলাক আহিছে আমি প্ৰথমে কি কৰিছো ৰাইজ লৈ পানী ঘৰৰ পৰা বাল্টি দি পানী আনি আমি 10-15 জনে এনেকে মই নিজে পানী মাৰিছো পানী মাৰি কিন্তু এইটো একমাত্ৰ হৈছে যে আমাৰ ৰূপহীত প্ৰপাৰ ফায়াৰ ব্ৰিগেড ষ্টেচন নাই আমি বাৰম্বাৰ প্ৰতি বছৰে আমি অনুৰোধ জনাইছো আমাৰ ডিসি মহোদয়ক আমাৰ যি অফিচাৰ আছে তেওঁলোকক জনাইছো আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কিবা বাৰ্তা প্ৰদান কৰিছো যে আমাৰ ৰূপহীত বিস্তৰ ক্ষতি হৈ আছে আমাৰ ব্যৱসায় ভাই বন্ধুসকলৰ বহুত ক্ষতি যোৱা বাৰো আজি প্ৰায় 6টা মান দোকান পৰিছে আনুমানিক 20 লাখৰ ওপৰত ক্ষয়ক্ষতি হৈছে কি দোকান আছে ইয়াত আপোনাৰ ফাৰ্নিচাৰ দোকান আছিল মোবাইল ৰিপেয়াৰিং লগতে মোবাইল এসেসৰি দোকান আছিল ফায়াৰ ব্ৰিগেডত আপোনাৰ পলমকে আহিছে হয়